জোনাইৰ বন সম্পদৰ ওপৰত হেনচকু বালি মাফিয়াৰ দিনে নিশাই চিয়াং নৈৰ বুকুত চলিছে এতিয়া অবৈধ বালি খনন ধৃতৰাষ্ট্ৰৰ ভাওনা জোনাইৰ বন বিভাগৰ জনৈক আগৰৱালাৰ নেতৃত্বতে বালি খননৰ অভিযোগ ভৱিষ্যতে তীব্ৰ গৰাখহনীয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া সচেতন মহলে কিয়নো শীঘ্ৰেই বন বিভাগক ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে এতিয়া স্থানীয় বাসিন্দাসকলে এয়া জোনাইৰ বন সম্পদৰ এতিয়া যেন ওপৰত হেনচকু পৰিছে বালি মাফিয়াসকলৰ দিনে নিশাই চিয়াং নৈৰ বুকুত চলিছে অবৈধ বালি খনন ধৃতৰাষ্ট্ৰৰ ভাওনা জোনাইত দেখিবলৈ পোৱা গৈছে বন বিভাগৰ কিয়নো এয়া জনৈক আগৰৱালাৰ নেতৃত্বতে বালি খননৰ অভিযোগ উত্থাপিত কৰিছে ভৱিষ্যতে তীব্ৰ গৰাখহনীয়া হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে এতিয়া সচেতন মহলে আৰু সচেতন মহলে শীঘ্ৰেই বন বিভাগক ব্যৱস্থাৰ গ্ৰহণৰ বাবেও দাবী উত্থাপন কৰিছে ভূমাপিয়াই মাটি খনন কৰি এই খননৰ ফলত ভৱিষ্যতে এইটো ইয়াৰ যিটো গৰাখহনীয়া হোৱাৰ সম্ভাৱনা আছে আৰু যদি গৰাখহনীয়া হয় এই মথাউৰি নিৰ্মাণৰ কোনো অৰ্থ নাথাকিব কাৰণ ইয়াত যেতিয়া নদীৰ সোঁতটো এইফালে বৈ আহিব তেতিয়া নিশ্চিতভাৱে গাঁৱৰ মাটি বাৰী খহনীয়া হ'ব আৰু এই মথাউৰি এদিন পানীৰ সোঁতে আৰু গৰাখহনীয়াই মানে ধ্বংস কৰাৰ সম্ভাৱনা আছে গতিকে আমি আৰু যিটো সময়ত আজি যাদৱ পায়েং ডাঙৰীয়াই এই বালিচৰীয়া মাটিক এটা ফৰেষ্ট বনাই এটা মানুহ পৃথিৱীখন জীয়াই থকাৰ এটা যিটো প্ৰকল্প চিন্তা কৰিছে সেইটো সময়তে কিছুমান ভূমাফিয়াই আকৌ এই একেটা এই চোৰ চাপৰি মাটি আপুনি চাওক এইফালে এই 100-200 গাড়ী এইফালে আপোনাৰ ডেইলি খনন হৈ আছে সেইকাৰণে অতি সোনকালে এই খনন কাৰ্য বন্ধ হ'ব লাগে নহ'লে ভৱিষ্যতে আমাৰ এই নৈপৰীয়া অঞ্চল কেইবাখনো ইয়াৰ পৰা আপোনাৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ